1 নম্বৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। এ সংসদীয় চৰকাৰত কেইজন মুৰব্বী থাকে? উত্তৰ 2জন থাকে। সেইটো হৈছে আমাৰ খ অপশ্যন। সংসদীয় চৰকাৰত সচৰাচৰ কি থাকে? 2জনকৈ মুৰব্বী থাকে। এজন নামমাত্ৰ মুৰব্বী আৰু এজন হৈছে প্ৰকৃত মুৰব্বী। আমাৰ দেশ ভাৰতবৰ্ষতে ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ মুৰব্বী, আনহাতে প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত মুৰব্বী। প্ৰশ্ন বি কলীয়াভোমোৰা দলংখনৰ দৈৰ্ঘ্য কিমান? তোমাৰ উত্তৰটো হ'ব ক অপশ্যন 3015 মিটাৰ। কোৱা হয় অপশ্যন খটো হ'ব আমাৰ কাৰেক্ট এনচাৰ আমেৰিকা। প্ৰশ্ন ডি ভাৰতৰ কিমান শতাংশ লোক কৃষি খণ্ডৰ লগত জড়িত? আমাৰ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ গ 80%। কুৱেশ্যন ই প্ৰথম ইংগ বাৰ্মা যুদ্ধ কিমানখন ৰণাংগনত সংঘটিত হৈছিল? উত্তৰ হ'ব খ 3খনত। এফ ভাৰতত বছৰটোত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয়? উত্তৰটো হ'ব খ 5টা ঋতু। ই পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন? উত্তৰটো হ'ব অপশ্যন খ ভাৰত। এইচ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড়ে কিমান চেণ্টিমিটাৰ বৰষুণ হয়? উত্তৰটো হ'ব খ 1260 চেণ্টিমিটাৰ। প্ৰশ্ন হৈছে আই। কুৱেশ্যন আই থৰ মৰুভূমি কোনখন ৰাজ্যত আছে? উত্তৰটো হ'ব আমাৰ খ ৰাজস্থান। কুৱেশ্যন নম্বৰ জে পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? উত্তৰ হৈছে খ অপশ্যন এছিয়া। কে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত? উত্তৰ খ 1826 চনত। এল অসমৰ ৰাজধানীৰ নাম হ'ল? খ উত্তৰটো দিছপুৰ। এম মানসকলে অসম কিমানবাৰ আক্ৰমণ কৰিছিল? অপশ্যন উত্তৰটো হ'ব খ 3বাৰ। এন আন্দামান নিকোবৰ দ্বীপপুঞ্জ কিমানটা দ্বীপৰ সমষ্টি? উত্তৰটো হৈছে গ 220টা সমষ্টিৰ। অ 1821 চনত আহোম সিংহাসনত বহা ৰজাজন কোন আছিলে? অপশ্যন বি যোগেশ্বৰ সিংহ। পি ভাৰতবৰ্ষক কেইটা ভূ প্ৰাকৃতিক ভাগত ভগোৱা হৈছে? উত্তৰটো হ'ব গ 5টা ভাগত। কুৱেশ্যন কিউ কিমান চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? উত্তৰ অপশ্যন গ 1819 চনত। আৰ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল বা দাৰ্শনিক হ'ল? অপশ্যন খ এৰিষ্টটল। এছ কোনখন ৰাজ্যত এককেন্দ্ৰিক চৰকাৰ আছে? উত্তৰটো হ'ব অপশ্যন ক জাপান। আৰু টিটো হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগে আগুৰি আছে? উত্তৰটো হ'ব অপশ্যন ক 71% বা 71%। কুৱেশ্যন নম্বৰ 2 চমু টোকা লিখা যিকোনো তিনিটাৰ এ জনপ্ৰব্ৰজন, বি ঘিলাধাৰী যুদ্ধ, চি গণতান্ত্ৰিক চৰকাৰ আৰু ডি বহনক্ষম উন্নয়ন। কুৱেশ্যন নম্বৰ 3 চমু উত্তৰ দিয়া। এ উত্তৰ ভাৰতৰ প্ৰধান নদী দুখনৰ নাম লিখা। বি আভ্যন্তৰীণ প্ৰব্ৰজন কাক বোলে? চি ইয়াণ্ডাবু সন্ধিৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা। ডি ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা সুবিধা উল্লেখ কৰা। কুৱেশ্যন নম্বৰ ই চিৰসেউজীয়া উদ্ভিদ কাক বোলে? কুৱেশ্যন নম্বৰ 4 ভাৰতৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা। কুৱেশ্যন নম্বৰ 5 বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল? কুৱেশ্যন নম্বৰ 6 যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু সংসদীয় চৰকাৰৰ মাজৰ যিকোনো 4টা পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 7 মানৰ অসম আক্ৰমণৰ ফলাফলবোৰ আলোচনা কৰা। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোক সকলোৰে সহযোগিতাৰ বাবে আমাৰ চেনেল মেজিকেল ষ্টাডিয়ে 3 মাহ নহওঁতে 1000+ ছাবস্ক্ৰাইবাৰ মাইলষ্টন এচিভ কৰিবলৈ সক্ষম হৈছে। চ' থেংক ইউ অল, কিপ ছাপৰ্টিং।